পোহৰলৈ আহিল নন্দিনীক দিয়া এমভিআই ৰিপৰ্টৰ বিষয়াৰ নাম পুনৰবাৰ কৈছো পোহৰলৈ আহিল নন্দিনীক এমভিআই ৰিপৰ্ট প্ৰদান কৰা বিষয়াৰ নাম দেৱাংশু দত্ত নামৰ বিষয়াই নন্দিনীক দিছিল এমভিআই ৰিপৰ্ট 24 ঘণ্টাৰ এমভিআই ৰিপৰ্ট মাত্ৰ 24 মিনিটতে প্ৰদান কৰিছিল এইগৰাকী দেৱাংশু দত্তই থানাৰ পৰা গাড়ী উলোৱাত সহায় কৰিছিল বিষয়াগৰাকীয়ে আৰু পুনৰবাৰ কৈছো এইগৰাকী দেৱাংশু দত্তৰ বাবে এমভিআই ৰিপৰ্ট 24 মিনিটত লাভ কৰিছিল নন্দিনী কাশ্যপে আৰু কামৰূপ মহানগৰৰ দ্বিতীয় কাৰ্যালয়ৰ বিষয়া দেৱাংশু দত্ত 26 জুলাইত 8:22 এমভিআই ৰিপৰ্টৰ বাবে অনলাইনত আপলোড কৰিছিল আৰক্ষীয়ে আৰু 8:49 প্ৰদান কৰা হৈছিল এমভিআই ৰিপৰ্ট এনবি নিউজৰ দৰ্শকসকলক জনাইছো এটা বিগ ব্ৰেকিং নিউজ মন কৰিব সম্পূৰ্ণ তথ্য সহকাৰে আমি আপোনালোকক জনাইছো 26 জুলাইত 8:22 এমভিআই ৰিপৰ্টৰ বাবে আবেদন কৰা হৈছিল অনলাইনৰ জৰিয়তে আৰু 8:49 প্ৰদান কৰা হৈছিল এমভিআই ৰিপৰ্ট দত্ত উপাধিৰ দেৱাংশু দত্তই দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষণ নকৰাকৈ প্ৰদান কৰিছিল এমভিআই ৰিপৰ্ট আৰু গাড়ী পৰীক্ষণ নকৰাকৈ এমভিআই ৰিপৰ্ট দিয়াৰ অভিযোগত তদন্তৰ আওতালৈ আহিব পাৰে এইগৰাকী বিষয়া দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষণ নকৰাকৈ প্ৰদান কৰিছিল এমভিআই ৰিপৰ্ট কি সূত্ৰত কি কাৰণত টকা নে আন কিবা কিয় প্ৰদান কৰা হৈছিল এই এমভিআই ৰিপৰ্ট তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ ফোনযোগে সংযোগ স্থাপন কৰিব বিচাৰিছো আমাৰ সতীৰ্থ হাফিজুৰ ৰহমানৰ সৈতে হাফিজুৰ প্ৰশ্ন 1 24 ঘণ্টাত যিখন ৰিপৰ্ট দিব লাগে সেইখন দিয়া হৈছিল 24 মিনিটত 8:22 অনলাইনত আপলোড কৰা ৰিপৰ্টত তেওঁ 8:49 প্ৰদান কৰিছিল এমভিআই ৰিপৰ্ট গতিকে কি সম্পৰ্ক দুইগৰাকীয়ে দেৱাংশু দত্তৰ লগত পুৰণা কিবা সম্পৰ্ক নে ধনৰ লেনদেন নে আন কিবা তথ্য পোহৰলৈ আহিছে নেকি হাফিজুৰ আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো হয় চাওক জয়প্ৰতীম যিটো দুৰ্ঘটনা সংঘটিত হৈছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ইতিমধ্যে তাৰ পিছৰ সমগ্ৰ ঘটনা অসমৰ ৰাইজে জানিব পাৰিছে ইয়াৰ মাজতে যিগৰাকী অভিযুক্ত আছিল নন্দিনী কাশ্যপে সামাজিক মাধ্যম যোগে তেওঁ নিজে স্পষ্ট কৰিছিল যে দুৰ্ঘটনাত পতিত হোৱা বাহনখন তেওঁ এমভিআই ৰিপৰ্ট ইতিমধ্যে লাভ কৰিছিলে যদি তেওঁ কিবা ভুল থাকিলেহেঁতেন তেনেহলে হয়তো তেওঁ এমভিআই ৰিপৰ্ট নাপালেহেঁতেন বুলি তেওঁ নিজেই উল্লেখ কৰিছিলে আৰু সেই ঘটনাটোক আলম লৈয়ে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল এখন দুৰ্ঘটনাগ্ৰস্ত বাহনে মাত্ৰ কিছু সময়ৰ ভিতৰতে কেনেদৰে আচলতে তেওঁ এমভিআই ৰিপৰ্ট লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু কালিৰ দিনটোতো যেতিয়া ট্ৰেফিক ডিচিপিয়ে সংবাদমেল সম্বোধন কৰিছিল তাতো সাংবাদিকে এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া আৰক্ষীৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰিছিল যে যিহেতুকে আজিকালি দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ঘটনাৰ সন্দৰ্ভত এমভিআই লৈ এটা ৰিপৰ্ট পঠিয়াই অনলাইনত আৰু সেই ৰিপৰ্টটোৰ ভিত্তিতে এমভিআই সকলে দুৰ্ঘটনাগ্ৰস্ত বাহন পৰিদৰ্শন কৰি তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব লাগে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে যিগৰাকী নন্দিনী কাশ্যপে এমভিআই ৰিপৰ্ট লাভ কৰিছিল সেই এমভিআই ৰিপৰ্টত কিন্তু কোনো ফিজিকেলি তাত ভিজিট কৰা হোৱা নাছিল যিখন এমভিআই ৰিপৰ্টৰ কাৰণে ৰাতিপুৱাৰ ভাগত 26 জুলাই ৰাতিপুৱা 8:22 আৰক্ষীয়ে আপলোড কৰিছিল ছাইটত সেই ৰিপৰ্টটো 8:49 ওলাই আহিছিলে অৰ্থাৎ এগৰাকী কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ এগৰাকী এমভিআইয়ে এই ৰিপৰ্টটো দাখিল কৰিছিল বা ছাইটত আপলোড কৰিছিল আৰু সেইটোৰ কাৰণে দাম্ভিকতাৰে নন্দিনী কাশ্যপে উল্লেখ কৰিব পাৰিছিল যে মোৰ কোনো ভুল নাছিলে আৰু মই সেইকাৰণে এমভিআই ৰিপৰ্ট লাভ কৰিছিলো এতিয়া কথাটো হৈছে যে যিখন বাহন এমভিআই ৰিপৰ্ট কৰা হৈছিলে সেই এমভিআই গৰাকীয়ে কিয় ফিল্ড ভিজিট নকৰাকৈ তেওঁ নিজে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈ বা গাড়ীখন নোচোৱাকৈ তেওঁ কি ভিত্তিত গাড়ীখনৰ ৰিপৰ্ট প্ৰদান কৰিছিলে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো আপুনি উল্লেখ কৰাৰ দৰে এইগৰাকী নন্দিনী কাশ্যপৰ পৰিবহণ বিষয়াৰ লগত কিবা যোগসূত্ৰ আছে নেকি বা ধনৰ লেনদেনত তেওঁ এই কাৰ্য সংঘটিত কৰিছে নেকি এই মুহূৰ্তত আমাৰ হাতত পোৱা তথ্য অনুসৰি
কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াৰ সৈতে খুবেই ঘনিষ্ঠ আছিলে নন্দিনী কাশ্যপৰ আৰু সেই সুবাদতে নন্দিনী কাশ্যপে নিজৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথাটো উল্লেখ কৰি তেওঁ তাৎক্ষণিকভাৱে গাড়ীখনৰ MVI ৰিপৰ্টটো দিবৰ কাৰণে বিচাৰিছিল আৰু সেই বিষয়াগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছিল আচলতে যে সোনকালে ৰিপৰ্টটো তেওঁক প্ৰদান কৰিব লাগে তেনেহলে তেওঁ গাড়ীখন নি আচলতে তেওঁ মেৰামতি কৰিব পাৰিব আৰু সেই সুবাদতে যিগৰাকী দত্ত উপাধিৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো এই MVI ৰিপৰ্টটো দাখিল কৰিছিল অৰ্থাৎ এক প্ৰকাৰ কোনো পৰীক্ষণ নকৰাকৈ কেৱল এজন বিষয়াৰ আশীৰ্বাদতে এনেদৰে গাড়ীখনৰ MVI ৰিপৰ্ট লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল নন্দিনী কাশ্যপে গতিকে গোটেই বিষয়টোত যিগৰাকী MVI ৰিপৰ্ট দাখিল কৰিছিল সেই ৰিপৰ্টটোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু আৰক্ষীয়ে গোটেই বিষয়টো তদন্তৰ আওতাত ইতিমধ্যে আনিছে যাৰ বাবে আজি কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ এটা দলক দিছপুৰ থানালৈ তলব কৰা হৈছিল আৰু তেওঁলোকৰ 3জনীয়া এটা দল আজি আহি উপস্থিত হৈ গাড়ীখন পুনৰীক্ষণ কৰিছে ক'ত কেনেদৰে দুৰ্ঘটনা হৈছিলে কিমান স্পীডত গাড়ীখন আছিলে সেই সকলো দিশৰ তেওঁলোকে পৰ্যালোচনা কৰি বা পুনৰীক্ষণ কৰি এটা ৰিপৰ্ট হয়তো আৰক্ষীৰ ওচৰত অতি শীঘ্ৰে দাখিল কৰিব আৰু যিগৰাকী MVI এই ৰিপৰ্টটো প্ৰদান কৰিছিল সেই ৰিপৰ্ট প্ৰদান কৰা MVI গৰাকী হয়তো তদন্তৰ আওতাত আহিব গতিকে সেই MVI গৰাকী কিহৰ বাবে গোটেই ঘটনাটো সংঘটিত কৰিলে কোন শীৰ্ষ বিষয়াৰ আশীৰ্বাদত MVI গৰাকীয়ে ৰিপৰ্টটো দাখিল কৰিছিল কোনো গাড়ী পৰীক্ষণ নকৰাকৈ সেই গোটেই বিষয়টো হয়তো তদন্তৰ আওতাত আনিব আৰক্ষী আৰু তাৰ পাছত এইগৰাকী MVI অথবা পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব দেৱপ্ৰতীম অন্তিমটো প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো যে এই যি MVI ৰিপৰ্ট গাড়ীখনৰ যি MVI ৰিপৰ্ট এই MVI ৰিপৰ্টৰ বাবে নিশ্চয়কৈ আইনী সুবিধা লাভ কৰিব নন্দিনী কাশ্যপে নিশ্চিতভাৱে আচলতে আৰক্ষীয়ে সেই কথাটো আশংকা নকৰা নহয় যিহেতুকে অতি তাৎক্ষণিকভাৱে এটা MVI ৰিপৰ্ট দিয়া হৈছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ বিশেষ ক্ষতি নোহোৱা বুলি MVI ৰিপৰ্টত উল্লেখ কৰা হৈছিল অৰ্থাৎ পুনৰীক্ষণ নকৰাকৈ গাড়ীখন নোচোৱাকৈ MVI গৰাকীয়ে সেই ৰিপৰ্টটো দাখিল কৰিছিলে আৰু সেই ৰিপৰ্টটো দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত যিটো গোচৰ ৰুজু হৈছিল সেই গোচৰটো কৰবাত নহয় কৰবাত কিছু আচলতে ঢিলা হ'ব বুলি আৰক্ষীয়ে আশংকা কৰিছে আৰু সেইবাবে পুনৰবাৰ গাড়ীখন পুনৰীক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে এটা দল মাতি পঠিওৱা হৈছিল আৰু আজি দিনৰ ভাগত আজি ৰাতিপুৱাৰ ভাগত সেই দলটো উপস্থিত হৈ গাড়ীখন পুনৰীক্ষণ কৰিছে হয়তো পূৰ্বৰ ৰিপৰ্ট যিটো দাখিল কৰা হৈছিল সেই ৰিপৰ্টটো কেনচেল কৰি এই নতুন যিটো ৰিপৰ্ট হ'ব আজি যিটো দল আহিছিলে সেই দলটোৱে যিটো পৰীক্ষণ কৰি তেওঁলোকে যি তথ্য পালে সেই তথ্য ভিত্তিত হয়তো পুনৰ আন এটা প্ৰতিবেদন দাখিল কৰা হ'ব আৰু এই প্ৰতিবেদন দাখিল কৰা প্ৰতিবেদনটো আৰক্ষীয়ে চাৰ্জশ্বিটৰ সময়ত এইটো আপলোড কৰে নে পূৰ্বৰ প্ৰতিবেদনটো MVI ৰিপৰ্টটোৱে দাখিল কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু আৰক্ষীয়ে আশংকা কৰিছে যিটো পূৰ্বে দিয়া হৈছিল MVI ৰিপৰ্ট সেই ৰিপৰ্টটোত আচলতে ত্ৰুটি থাকি গৈছিলে কাৰণ গাড়ীখন পৰীক্ষণ নকৰাকৈ যিহেতু ৰিপৰ্টটো দিয়া হৈছিলে গতিকে ত্ৰুটি থাকি গৈছিলে আৰু সেইবাবে পুনৰ আৰক্ষীয়ে গোটেইখনত MVI ৰিপৰ্ট বিচাৰি এটা দল মাতি পঠিয়াইছিল আৰু সেই অনুসৰি আজি কিন্তু দলটোৱে পুনৰীক্ষণ কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰি আৰক্ষীৰ হাতত জমা দিব বুলি ইতিমধ্যে জানিব পৰা গৈছে সমান্তৰালভাৱে যিগৰাকী MVI এই পূৰ্বৰ এটা যিটো ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টটোৰ সন্দৰ্ভত কেনচেলেশ্যন কৰি সেইগৰাকী বিষয়াক হয়তো তদন্তৰ আওতালৈ আনিব পাৰে আৰক্ষীয়ে দেৱপ্ৰতীম হয় নিশ্চয়কৈ হাফিজুৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয়কৈ এটা কথা লক্ষণীয় হ'ব যে কি কাৰণে এইগৰাকী বিষয়াই পূৰ্বৰ কোনো চিনাকি নে ওপৰৱালাৰ হেঁচা অথবা টকা পইচাৰ লেনদেন কি কাৰণত নন্দিনীয়ে যেতিয়া MVI ৰিপৰ্টৰ আবেদন কৰিছিল তেতিয়া এইগৰাকী পৰিবহণ বিষয়া দেৱাংশু দত্তই কি কাৰণে নন্দিনী কাশ্যপক ইমান সোনকালে তাৎক্ষণিকভাৱে 24 ঘণ্টাৰ ৰিপৰ্ট 24 মিনিটত দিছিল 8:29 আবেদন জনোৱা ৰিপৰ্ট 8:49 কিয় প্ৰদান কৰা হৈছিল নন্দিনী কাশ্যপক সেয়া হ'ব লক্ষণীয় আৰু তাৰ সমান্তৰালভাৱে লক্ষণীয় হ'ব যে আৰক্ষীৰ তদন্তত এইগৰাকী দেৱাংশু দত্ত আহে নে নাহে সেয়াও কিন্তু হ'ব লক্ষণীয় NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা